Hi. So class start Good করার evening, আগতে sir. good evening good evening start কৰাৰ আগতে যিসকলে ধৰক পানী চাৰ্জ কৰিছিলে পানী চাৰ্জ কৰি পিনে ৰিজাল্ট পাইছে তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে যে ৰেকি শিকাৰ আগত কেনেকুৱা আছিলে তাৰ পিছত ৰেকি শিকাৰ পিছত হিলিং কৰাৰ পিছত বা পানী চাৰ্জ কৰি পিনে খোৱাৰ পিছত কেনেকুৱা ৰিজাল্ট পাইছে কি ডিফাৰেন্স পাইছে কি চেঞ্জেছ আহিছে Sir, মই কওঁ নে? হয় হয় ষ্টাৰ্ট কৰি দিব পাৰে হয় sir, মই মানে পানী চাৰ্জিং কৰি খোৱা নাছিলো, এফাৰ্মেশ্যন দি কিনে খাইছিলো। তো মোৰ মানে চকুৰ পাৱাৰ সৰুৰ পৰাই বহুত কম আছিলে। চশমা দিছিলে বাট পিন্ধিব বেয়া পাওঁ তো পিন্ধা নাছিলো। তো এতিয়া মানে মই দূৰৰ বস্তু বহুতখিনি দেখা পোৱা হলো আৰু মই সদায় এফাৰ্মেশ্যন দিয়ে খাওঁ আৰু লগতে লামা ফেৰা হিলিং কৰি কিনে মোৰ মানে 10 বছৰ 12 বছৰ বুলিয়ে ক'ব লাগিব কঁকালৰ বিষ মানে 3 দিনতে স্যাৰ কমি গৈছে। আচ্ছা হয় স্যাৰ, এতিয়া বঢ়িয়া মানে মেডিটেশ্যন কৰিলে বেকৰ পিনে ছাপৰ্ট ল'ব নালাগে বা মই এনেই মানে গ্ৰাউণ্ডত বহি ধুনীয়াকে বহি মানে যিমান টাইম বহিব লাগে বহি কিনে মই চবখিনি কৰিব পাৰো আৰু। বঢ়িয়া হয় স্যাৰ, থেংক ইউ স্যাৰ আপোনাক। আৰু কাৰোবাৰ মই স্যাৰ এটা মই কওঁ এডভান্স টেকনিক শিকাম সেইকাৰণে সুধি আছো যে আপোনালোকৰ ফিডবেক বেক এইটো কাৰণে সুধিছো এটা এডভান্স টেকনিক এটা আছে পানী চাৰ্জিং কৰা সো সেইটো শ্বেয়াৰ কৰি মই লাষ্টৰ পিনে কাৰণ আপোনালোকৰ পিনৰ পৰা ফিডবেক বোৰ ল'ব বিচাৰিছো আগতে শুনিব স্যাৰ বিচাৰিছো মই কওঁ হয় হয় মইতো ৰেকি আগতে মই বহুত অসুস্থ হৈছিলো মই কৈছো আগতে দুবাৰকে কভিড হৈছিলে তাৰপিছত মই মানে মানসিকভাৱেও মানে বহুত দুৰ্বল হৈ গৈছিলো তাৰপিছত মই মানে কিবা এটা ৰাস্তা বিচাৰিছিলো কেনেকে ইম্প্ৰুভ হয় কি কৰো মানে ভাবিয়ে পোৱা নাছিল ইমান হস্পিটেলত কাৰণে বিল যায় বছৰেকত 2-3 বাৰ এডমিট হ'ব লাগে তাৰপিছত মই যেতিয়া ৰেকি লিংকটো পালো আপোনাৰ মানে ফেচবুকতে তাৰপিছত মই লাহে লাহে এটা এটাকে ললো প্ৰথমতে 30 days ৰিমেডিটো ললো তাৰপিছত আপোনাৰ গ্ৰুপত অকাল গ্ৰুপত সোমাই লিংকবোৰ আপুনি যি যি কোৰ্চ দিয়ে লাহে লাহে তেনেকে লৈ এতিয়ালৈকে লৈ আছো তাৰপিছত মাজতে শ্লিপ ডিস্ক হৈছিলে আপুনি গমে পায় এতিয়া মই হস্পিটেলতো আপোনাৰ হিলিং এটা দিছিলে সেইদিনাখন হস্পিটেলতো মই অনলাইন লৈছো এইটো তাৰপিছত MRI কৰিছে ৰাতি 11টা বজাত MRI এঘণ্টা সময় মই মানে এঞ্জেল মানে প্ৰে কৰি থাকিলো এঞ্জেল হিলিং শিকিছিলো মেমৰ পৰা কংগনা মেমৰ পৰা তাৰপিছত এঞ্জেল হিলিং কৰি থাকিলো সেই তেতিয়াও মানে মই ইমান ফিল নকৰিলো মানে সেই মানে ডিষ্টাৰবেন্স খিনি মানে MRI মেচিনৰ তেনেকে তাৰপিছত সেই তেনেকে শ্লিপ ডিস্কটো পটককে ভাল হৈ গ'ল শ্লিপ ডিস্ক হৈ থাকোতেও মই মেডিকেলতে হিলিংটো কৰিছো তাৰপিছত ঘৰত আহিও মানে মই কন্টিনিউ কৰি আছো মানে সেইকেইদিন এদিনো ৰেষ্ট দিয়া নাই লাহে লাহে মাটিত তেনেকে শুই মেলি হলেও কষ্ট কৰি হলেও সেইকেইদিন কৰিলো তাৰপিছত খুব সোনকালে ইম্প্ৰুভ মানে হ'ল আৰু নহলে ফাষ্ট মই ভবা ৰিকভাৰী নাছিলো যে ইমান মানে সোনকালে যে ইম্প্ৰুভ হ'ব মই ভবা নাছিলো কাৰণ মোৰ মানে বহুত প্ৰব্লেম হৈছিলে আগৰ পৰা আছিলে অলপমান কিন্তু এবাৰ বেছি হৈ গৈছিলে যাৰ কাৰণে মই মানে একদম লৰচৰ কৰিব নোৱাৰা অৱস্থা হৈছিল লগে লগে সেইদিনাখন এডমিট হৈছিলো গতিকে মানে বহুতখিনি মোৰ ইম্প্ৰুভমেন্ট আহিছে আৰু এতিয়া মানে মানে চিটুৱেশ্যনবোৰ মই হেণ্ডেল কৰিব পাৰো আগতে মানে বহুত টেনচন লৈ থাকো তাৰমানে কি হ'ব কিয় এনেকুৱা হ'ল এইবোৰ কথা ভাবি চিন্তি থাকো আজিকালি ইমান নাভাবো আজিকালি মই নিজকে মানে ছেটিছফাইড ফিল কৰো যে মোক ৰেকি মোক মানে কিবা এটা পজিটিভ থিংকিং দিছে আৰু মই সেইকাৰণে সেইবোৰ নিগেটিভলি ইমান নাযাওঁ আৰু কোনোবাই কিবা ক'লেও মই ইগনৰ কৰি দিওঁ আৰু তেনেকে নিজে নিজে চিটুৱেশ্যনটো ভালেই হৈ যায় মই মানে বেছি ভাবি নাথাকো আগতে মানে কাৰোবাক ঘৰৰ মানুহক কৈ থাকো ফোন কৰি থাকো এনেকুৱা হৈছে তেনেকুৱা হৈছে কিয় হৈছে মোৰ লগত এনেকুৱা মইতো একো কৰা নাই তেনেকুৱা মইতো একো নকৰিলেও মোৰ ক্ষেত্ৰত কিয় এনেকুৱা হয় মই খুব দুখ কৰি থাকো কিন্তু এতিয়াৰ পৰা মই সেইবোৰ নোপোৱাও হলো তাৰপিছত নিজে নিজে মানে চিটুৱেশ্যন পুৰা কণ্ট্ৰলত আহি গৈছে চব পিনৰ পৰা সেইটো আৰু প্ৰায় বহুত ভাল 20টাৰ ওপৰত চাগে আপুনি কোৰ্চ কৰিছে এতিয়ালৈকে মই বহুত কৈছো আপুনি জানুৱাৰীৰ পৰা যিমান দিছে গোটেইকেইটাতে কৈছো তাৰমানে মোৰ ইণ্টাৰেষ্টটো আগৰ পৰা আছিলে মানে এই অকাল চাইন্সৰ মানে প্ৰতি কিন্তু মই মানে ৰেকি মানে ক'ৰবাত কেতিয়াবা টিচাৰৰ মুখত শুনিছিলো ৰেকি কৰে কিন্তু সেই বিষয়ে কোনেও নকয় কি বস্তুটো কি একো নাজানো কিন্তু শুনিছো ৰেকি নামৰ বস্তু এটা আছে আৰু কিন্তু ইমান ইণ্টাৰেষ্ট দিবলৈ সময়ো নাই কোনো নকয়ও বা প্ৰব্লেমো হোৱা নাছিলে আৰু শিকাও নাছিলে ওচৰত মানুহো পোৱা নাছিলো এই তেনেকুৱা আৰু মানে এতিয়া সেইকাৰণে কৰিম আৰু মোৰ এনেও নামৰটো মোৰ ভক্তি আছে আৰু আগৰ পৰা এনেও ঘৰত নাম গালে এখেতে মোক নামতে বহাই দিয়ে মই ঘৰৰ কামখিনি এখেতে কৰে সেইকাৰণে মই ভকতৰ লগতো থাকি ভাল পাওঁ মই সেই লাইনটো আধ্যাত্মিক লাইনটো এনেও ভাল পাওঁ মানে ভাগৱত চাগতো পঢ়ি থাকো তেনেকুৱা আগৰ পৰাই গতিকে মই মানে এই লাইনটোত মই যিমানেই সোমাই গৈছো সিমানেই ভাল লাগি গৈ আছে মানে আপোনাৰ কনফিডেন্স লেভেল আগতকৈ বহুতখিনি দেখা যেন লাগিছে মোক আগতেতো খুব হামিয়াই থাকো আপুনি জানে প্ৰত্যেকটো
প্ৰত্যেক দিনে ইমানে ভাগৰ মানে ভিতৰৰ পৰা মানে দুবাৰ কভিড হয়, ছেকেণ্ড বাৰত মোৰ বহুত দুৰ্বল হৈ গৈ মানে একদম মানে দুৰ্বলে লাগি থাকে। ঘৰৰ কামবোৰ কৰিলেও অলপতে ভাগৰো, এতিয়াও কৰো, কিন্তু মানে এতিয়া ইমান হামি চামি নাহে আৰু ভাল হৈছে। চবে আনমিউট কৰি পিনে এবাৰ কংগ্ৰেচুলেশ্যন কৈ দিব। তেখেতৰ ব্লেছিংছত আমাৰ ওচৰতো আৰু কাৰোবাৰ আছে শ্বেয়াৰ কৰিব লগা? মোৰ আছে, দীঘলীয়া হয় নহয়, সেইকাৰণে কবলৈকে ভয় হৈছে। অকণমান ছুটি কৰি পিনে কৈ দিব পাৰে। মানে কি মই হয়, মানে ফিডবেকবোৰ পালে normally বাকীবোৰৰ হেৰিটো হয়, অকণমান তাৰপিছত মোৰ বহুত পজিটিভিটি বাঢ়িছে। মোৰ ঘৰত সমস্যা অনেক, মানে মোৰ ল'ৰাৰ ধৰক প্ৰব্লেম আছে, তো সেইটো কাৰণে মোক মানুহে কিন্তু কবলৈ মানে বাধ্য হৈ যায় যে আপুনি ইমান ভালকে থাকে, ইমান পজিটিভ, আপোনাৰ লগত থাকিলে আমাৰো মানে ভাল লাগে। কিবা কাৰোবাৰ কিবা মানসিক হওক বা শাৰীৰিক কিবা অসুস্থতা হলে মানে এই প্ৰতিমা বাৰ ওচৰৰ পৰা অকমান আহো বা প্ৰতিমাৰ ওচৰৰ পৰা অকমান আহো, তাৰ লগত কথা পাতিলে ইমান পজিটিভ মানে কথা কয়, মানে মোৰ খুব ভাল লাগে আৰু তেনেকুৱা। আৰু মই কওঁ ৰেকি শিকাৰ পিছৰ পৰা মোৰ লাইফত আৰু বহুত কিবা কিবি ভাল হৈছে। বিশেষকে মোৰ ভেনাছ ইমান উন্নত হৈছে, মানে আগতে যিবোৰ ভাবিব নোৱাৰা কথা সেইবোৰ মোৰ লাইফত পুৰা হৈছে। মানে এতিয়া মই মানে ভেনাছৰ আশীৰ্বাদত মই বহুত ধনী মানুহ মানে। তো সেইটো মানে অকল আপুনি যে দিয়ে শুকুৰবাৰৰ ৰিমেডি, সঁচা কথা ক'ব গ'লে মই কমপ্লিট কৰো, আৰু সেইটো মানে মোৰ কৰিবলৈ খুব মন যায়। আৰু মই এনেও অলপ চৌখিন, তো ইমান তেনেকুৱা বস্তুবিলাক মই পাইছো। লাষ্ট মই আজি 2 মাহৰ আগত এখন গাড়ী পাইছো 17 লাখৰ দেই। মোৰ পইচা মোৰ নহয়, কিন্তু মোৰ নামত গাড়ীখন আছে, মানে মোৰ হাজবেণ্ডে কিনিছে, কিন্তু মোৰ নামত। মোৰ মানে ভাবিছো মোৰ ভেনাছে মোক মানে একদম তথাস্থ কৰি থৈছে, আৰু সেইটো বিকজ অফ ইউ। অকল মানে আপুনি যে এই শুকুৰবাৰৰ ৰিমেডি দিয়ে, অকল সেইটো কৰিয়ে মোৰ হৈছে। অলংকাৰ পাতি অনেক পাইছো মই এতিয়ালৈকে, এই অকল এই অলপ দিনৰ ভিতৰত। আৰু ৰেকিক মই বহুত বেছিকে বিশ্বাস কৰো, আৰু মোৰ নিজৰ লাইফটো মানে আগবঢ়াই নিয়াত ৰেকিৰ বহুত মানে অৱদান আছে। আৰু পানী মই চাৰ্জিং কৰি খাওঁ, তো গতিকে মানে প্ৰব্লেম একো নাই মানে মোৰ এতিয়া চাবলৈ গ'লে। মানুহৰটো নথকাকে নাথাকে, সেইটো সমস্যা থাকিবই, সেইটো চবৰে হয়, থাকিবই। কিন্তু মই সমস্যাবিলাকক মানে মই তল পেলাই নিজে ওপৰ উঠিব শিকিছো, সেইটোৱে। আৰু পজিটিভ, একদম ফুল পজিটিভ মানে মই এতিয়া। থেংক ইউ। ওয়েলকাম, ওয়েলকাম, কংগ্ৰেচুলেশ্যনছ। Congratulations. একচুৱেলি কি হয়, বহুতে এইটো ভাবে যে ৰেকিত অহাৰ পিছত প্ৰব্লেমবোৰ সলভ হৈ যাব, বাট অকল সেইটোৱে নহয়, প্ৰব্লেম লাইফত থাকিবই। ৰেকি শিকাৰ পিছতো থাকিব, বা বাকী যিয়ে নিশিকক, চব শিকাৰ পিছতো লাইফত প্ৰব্লেম থাকিব। মেইনলি কি হয় যে আমি হেণ্ডেল কৰিব জানো এতিয়া, বা কেতিয়াবা সেই প্ৰব্লেমবোৰ একো এফেক্ট নকৰে। এনেকুৱা নহয় যে এজন ডক্তৰ হোৱাৰ পিছত ডক্তৰৰ ওচৰত কেতিয়াও ডক্তৰৰ বেমাৰ নহ'ব পাৰে, চিৰিয়াছ বেমাৰো হ'ব পাৰে। মানসিক শান্তিও দিয়ে, বহুত শান্তি দিয়ে মানসিক, বহুতখিনি আহে। একদম পিচ হৈ থাকিব পাৰি। সেইটো মেইন ফাৰ্ষ্ট এটেইনমেণ্টৰ পিছৰ পৰাই সেই চেঞ্জেছবোৰ দেখা যায় লাইফত। তো সেইটোৱে যে ডক্তৰ হোৱাৰ পিছতো যে বেমাৰ নহ'ব তেনেকুৱা নহয়। হিলিং শিকিলেও বেমাৰে থাকিব পাৰে বা প্ৰব্লেমছ আহিব পাৰে, বাট ডক্তৰ এজনে নিজৰ সেই কেয়াৰখিনি ল'ব জানে, যে কি কেয়াৰ ল'লে আমি নিজৰ বেমাৰবোৰ সোনকালে ভাল কৰিব পাৰো, বা প্ৰব্লেমবোৰ যাতে আমি সলভ কৰিব পাৰো। তো ঠিক তেনেকে ৰেকি শিকিলেও সেই বস্তুটোৱে থাকে। আৰু কোনোবাই শ্বেয়াৰ কৰিব বিচাৰে? আপুনি আপুনি কৈছিল যে, হেল্ল', হয়, যোৱা সপ্তাহত মানে কি মই মানে ডেইলি ৰক্সল দিওঁ। তাৰ পাছত ৰক্সল দি চিম্পুলাকি নিজৰ মানে যিখিনি হেৰি আছে সেইখিনি দিওঁ, এফাৰ্মাচন খিনি দিওঁ, দি উঠি গা ধুওঁ। মানে যোৱা সপ্তাহত কি হ'ল, মোৰ গাটোত বিচাইডে খেলিছে, তাৰপিছত খুজাইছেও ঠিক গা ধোৱাৰ আগত। তাৰ পাছত গৈ মানে গা ধোৱাৰ সময়ত আমি থাৰ্ড আই মেডিটেশ্যনটো কৰোঁতে যিকেইটা চিম্পুল যেনেকে আকো তেনেকে মই পানীত আকো, ৰেগুলাৰ আকো। তাৰপিছত তেনেকে গোটেইখিনি মানে কৰি লৈ তাত এফাৰ্মেশ্যন দিলোঁ। মোৰ স্কিনত যিমান যি খজুৱতি আছে, কিবা আছে, চব নোহোৱা হৈ গ'ল। মই মানে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিলোঁ। তেনেকুৱা এফাৰ্মেশ্যন দি মানে ধুনীয়াকৈ ভাবি লৈ গাটো ধুই আহিলোঁ। আহি উঠাৰ পিছত দেখো যে মোৰ গাত মানে গুটি বিলাক নোহোৱা হৈ গৈছে, খজুৱতি নোহোৱা। মই মানে নিজে আচৰিত হৈ গৈছোঁ। বাপৰে, মানে বিচাই থাকিলে মানুহে দিনটো খজুৱাই থাকিব লাগে, আৰু মই গাটো ধুই দিয়াৰ পিছতে সম্পূৰ্ণৰূপে ভাল হৈ গৈছে। আৰু খোৱা পানীও ৰেগুলাৰে চেঞ্জ কৰোঁ।
কিন্তু হেৰি ৰবিবাৰ আৰু বৃহস্পতিবাৰে গা ধোৱা পানীত ৰক্সল নিদিও, কিন্তু ঘৰ মুচিব নাপায় বুলি জানো, কিন্তু গা ধোৱাত দিব পাৰি নে নাপায় সেইটো গম পোৱা নাই, কিন্তু ধোৱা নাই আৰু। একো নাই, মানে বহুতে এইটো ফলো কৰে থাৰ্ছডে আৰু চানডে, স্পেচিয়েলি থাৰ্ছডে বহুতে এভইড কৰে, সেইটো সেইদিনাখন তেওঁলোকে ৰক্সল ব্যৱহাৰ নকৰে বা ঘৰ নুমুচে। তো সেইটো কৰিব হয়, পাৰে, হয়। একো নাই। আৰু আপোনাৰ ৰেমেডি বিলাকো কৰি আছো, খুব ভাল পাইছো। আজিও হনুমান মন্দিৰত গৈ পাণ দিছো। So আজি মই আৰু এটা দিম ৰেমেডি, লাষ্টৰ পিনে দি দিম, ঠিক আছে? তো মেডিটেশ্যনটো ষ্টাৰ্ট কৰো। হয়, কোনটো sir. মেডিটেশ্যন কৰিম? হয়, আজি sir. আমি কৰিম গ্ৰীণ তাৰামাৰ মেডিটেশ্যনটো কৰিম, ঠিক আছে? চবে বেক ষ্ট্ৰেট কৰি বহি ল'ব। বেক ষ্ট্ৰেট কৰি বহি মন্ত্ৰটো শুনাৰ পিছত যদি কোনোবা জানে মনৰ ভিতৰতে ৰিপিট কৰি থাকিব পাৰে, আৰু এনেও অলপ পিছততো জানিবই, যোনে নাজানে তেওঁলোকে অকণমান সময় শুনি ল'ব মন্ত্ৰটো কি হয়, তাৰপিছত নিজে মনৰ ভিতৰতে আপোনালোকে মন্ত্ৰটো ৰিপিট কৰি থাকিব পাৰে, ঠিক আছে? বেক ষ্ট্ৰেট কৰি বহিব আৰু দীঘল দীঘলকৈ উশাহ নিশাহ ল'ব, নিজৰ উশাহ নিশাহৰ ওপৰত ফ'কাছ ৰাখিব আৰু ৰিলেক্স হ'ব, খালি ৰিলেক্স। কেনেকুৱা ফিল কৰিলে? মাজত দুবাৰ এড ডিষ্টাৰ্ব দি দিলে। ভাল তাৰ বাহিৰে লাগিল, sir. বাকী ভাল লাগিল, sir. বহুত ভাল। বহুত ভাল লাগিছে ভাল লাগিলে, sir. বহুত ভাল লাগিলে ছাৰ। বহুত ভাল লাগিলে ছাৰ। ধুনীয়াকে চ' ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিক যিটো এডভান্সৰ হেৰি হয়, সেইটো মই কৈ দিছোঁ। ফাৰ্ষ্ট আপোনালোকে ভালকে শুনি ল'ব, ঠিক আছে? বহুত ইজি, আগৰ নিচিনাই হয়। খালি ইয়াতে কি কৰিব লাগিব, আপোনালোকে দুটা কাপ ল'ব লাগিব, ঠিক আছে? দুটা কাপ লৈ ল'লে, অকণমান ডাঙৰ কাপো লৈ ল'ব পাৰে, কোনো মানে কফি খোৱা কাপ যিমান থাকে তেনেকুৱা কাপ লৈ ল'ব, আৰু দুইটাতে আধা আধা পানী ল'ব, ফুল নল'ব। বা এটা কাপত আপোনালোকে ফুল পানী লোৱাৰ পিছত এইটো কাপৰ পৰা সেইটো কাপত আপুনি বাকীখিনি বাকি ল'ব, আধা আধা কৰি ল'ব, ঠিক আছে? ফাৰ্ষ্ট কাপটোত কি কৰিব, ফাৰ্ষ্ট কাপত আপোনালোকে প্ৰেজেণ্ট লাইফত বা প্ৰেজেণ্ট সময়টোত যি যি বস্তু আছে সেইবোৰ বস্তু লৈ পিনে গ্ৰেটিটিউড ফিল কৰিব। ধৰি লওক মানি হিচাপত যদি মই কওঁ, কাৰোবাৰ বিজনেছ চলি আছে, বিজনেছ কৰি আছে, বিজনেছত বৰ্তমান 50,000 ইনকাম কৰি আছে, তো কি বুলি ক'ব পাৰে সেই কাপটোত যে মই 50,000 ইনকাম কৰিছো থ্ৰু মাই বিজনেছ, তাৰ কাৰণে ইউনিভাৰ্ছ থেংক ইউ। দুটা তিনিটা বিষয়েও ক'ব পাৰে, কিন্তু চেষ্টা কৰিব যাতে এটা বিষয়তে আপোনালোকে কৰে। আৰু কি ক'ব পাৰে, চব জব চাপোজ যদি পোৱা নাই, জব বিচাৰি আছে, জবৰ কাৰণে এইটোও ক'ব পাৰে যে মই মোৰ লাইফটো ধুনীয়াকে কটাই আছো বৰ্তমান, মোৰ ঘৰ আছে, খাবৰ কাৰণে খোৱা বস্তু আছে, পিন্ধিব কাপোৰ আছে, তাৰ কাৰণে ইউনিভাৰ্ছ থেংক ইউ। অলৰেডি কোনোবা জবত আছে, প্ৰমোশ্যন বিচাৰি আছে, তেওঁ কি ক'ব পাৰে যে মোৰ জব এটা আছে, মই ইমানখিনি চেলাৰী পাই আছো, ইউনিভাৰ্ছ তাৰ কাৰণে থেংক ইউ। হৈ গ'ল। ছেকেণ্ড যিটো কাপ আছে সেইটো হ'ল ফিউচাৰ কাপ, ঠিক আছে? তাত আপোনালোকে কি কি ক'ব পাৰে, এতিয়া ধৰক যাৰ বিজনেছ 50,000 আছিলে, তেওঁ এতিয়া কি বিচাৰিছে, 50,000ৰ পৰা ইন ফিউচাৰ তেওঁৰ যাতে 50,000ৰ পৰা ধৰক 70,000 যাতে হৈ যায়। তো ফিউচাৰ কাপটোত কি ক'ব পাৰে যে থেংক ইউ ইউনিভাৰ্ছ, মোৰ এতিয়া 70,000 ইনকাম হৈছে থ্ৰু মাই বিজনেছ, তাৰ কাৰণে থেংক ইউ। যোনে জব পোৱা নাছিলে, লাইফটো এনেই নৰ্মেল চলি আছে, তেওঁ কি ক'ব পাৰে যে মোৰ জব এটা মই পাইছো, ধুনীয়া জব, মই যেনেকৈ বিচাৰিছো তেনেকুৱা জবে পাইছো, তেনেকুৱা প্লেচতে পাইছো, তাৰ কাৰণে ইউনিভাৰ্ছ থেংক ইউ। যোনে প্ৰমোশ্যনৰ কাৰণে কৈ আছিলে, তেখেতে ক'ব থেংক ইউ ইউনিভাৰ্ছ, মোৰ জবটোত প্ৰমোশ্যন হৈ গ'ল, তাৰ কাৰণে থেংক ইউ ভেৰি মাছ। মানে এটা হ'ব প্ৰেজেণ্ট টেন্স আৰু এটা হ'ল ফিউচাৰৰ কথাখিনি। টেন্স হিচাপত কোৱা নাই, তাৰমানে প্ৰথম কাপটোত বৰ্তমান যিবোৰ বস্তু হৈ আছে লাইফত, বৰ্তমান যি যি আছে সেইবোৰ লৈ পিনে গ্ৰেটিটিউড ফিল কৰিব। আৰু ছেকেণ্ড কাপটোত যিটো ফিউচাৰ হ'ব গৈ আছে, ফিউচাৰৰ কথাখিনি ভাবি পিনে তাতে আপোনালোকে গ্ৰেটিটিউড ফিল কৰিব। দুটা কাপত তেনেকে ক'লে, বা আপোনালোকে নিজৰ হাৰ্টৰ ওচৰত আনি পিনে সেই কাপটোত ক'ব পাৰে, হাৰ্ট চাক্ৰাৰ ওচৰত আনি পিনে থেংক ইউ ইউনিভাৰ্ছ, মই বহুত হেপ্পী, মোৰ এক্সাম আহি আছে, এক্সামৰ কাৰণে মই ভালকে প্ৰিপেয়াৰ কৰিব পাৰিছো, তাৰ কাৰণে থেংক ইউ ভেৰি মাছ। ফাৰ্ষ্ট কাপটো হৈ গ'ল। ছেকেণ্ড কাপটো ল'লে, ছেকেণ্ড কাপটো লৈ পিনে কিব থেংক ইউ ইউনিভাৰ্ছ, মই ধুনীয়া ভাল মাৰ্কছেৰে মই পাছ কৰিছো, কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকে মই এক্সামটো ক্লিয়াৰ কৰিছো, যাৰ যেনেকুৱা এক্সপেক্টেশ্যন আছিলে সেইটো হিচাপত মই চবৰ এক্সপেক্টেশ্যনত ভালকে তেনেকুৱা মাৰ্কছ আনিব পাৰিছো, তাৰ কাৰণে ইউনিভাৰ্ছ থেংক ইউ। বাকীখিনি নিজে বনাই লওক, মই এতিয়া চবৰে বেলেগ বেলেগ থাকে ন, তো কনচেপ্টটো বুজিব চেষ্টা কৰক। টাইপিং কৰি থাকিলে মই কি কৈছো সেইখিনি বস্তু বুজি নাপাব, ঠিক আছে? কনচেপ্টটো বুজি যদি পায়, তেতিয়াহ'লে 1000টা উইচ আপোনালোকে ফুলফিল কৰিব পাৰে, অ'কে?
যিটো প্ৰেজেন্ট কাপ আছিলে প্ৰেজেন্ট কাপৰ পানীখিনি ফিউচাৰ কাপত মিক্স কৰি দিব তাৰ মানে কি কৰে নিজৰ যিটো প্ৰেজেন্ট সময় আছে প্ৰেজেন্ট সময়টো আপোনালোকে ফিউচাৰত দি দিলে যিটো ফিউচাৰত আপোনালোকে বিচাৰিছিলে হৈ গ'ল সেইখিনি কাপৰ পানী আপোনালোকে বটলত মিক্স কৰি পিনেও খাই থাকিব পাৰে বা সেইখিনি কাপৰ পানী এবাৰতো খাই দিব পাৰে বা চিপ বাই চিপ অকণমানকেও খাই থাকিব পাৰে অফিচত সাপোজ যদি বটল লৈ যায় অফিচৰ বটলটোত পানীখিনি ঢালি দিলে আৰু দিনটোত পানী খাই থাকিলে তাতে পানী মিক্স কৰিব পাৰে এনেকুৱা নহয় যে অকল সেইখিনি পানীয়ে খাব লাগিব মিক্স কৰি পিনে খাই থাকিব পাৰে কমসে কম 21 ডেজ মিনিমাম 21 ডেজ মানে এইখিনি কৰিবই লাগিব ঠিক আছে কিন্তু এনেকুৱা নহয় যে কিছুমান অসম্ভৱ ধৰণৰ উইচবোৰ যে ফুলফিল হ'ব তেনেকুৱা নহয় ওকে যে কাৰো কোনোবা একদমে পঢ়া নাই পঢ়া পাতি একদমে কৰা নাই তাৰপিছত এক্সাম দিব গৈছে উইচটো ফুলফিল নহয়গে ঠিক আছে কিছুমান বিজনেছত এতিয়া চাব মই এক্সাম্পল দিছো মোৰ ওচৰত কোনোবা মোক যদি আহি পিনে তেখেতে মোক সুধিছিলে যে তেখেতে মোৰ ৰেমেডি ফলো কৰি তেখেতৰ অকণমান প্ৰব্লেম হৈ গৈছিল কেনেকুৱা কি প্ৰব্লেম হৈছিলে মই ট্ৰেডিং কৰো ট্ৰেডিঙত মোৰ ইমান লাখ টকা লছ হৈ গৈছিল চাবিলে ট্ৰেডিং সেই বস্তুটো আমাৰ হাতত নাথাকে সেইটো বিজনেছ সেইবোৰ বেলেগ সাইডত থাকে ট্ৰেডিঙত যদি কোনোবাই মানে ৰেমেডি ফলো কৰি পিনে যদি ইমান টকা ইনকাম কৰিব পাৰিলে হয় তেতিয়াহ'লে সবে ট্ৰেডিঙে কৰি থাকিল যিমান ৰেকি হিলাৰ আছে সবে হিলিং কৰি অকল ট্ৰেডিঙতে পইচা ইনকাম কৰি থাকিল তেনেকুৱা নহয় আজি মই এটা ভিডিঅ' চাই আছিলো সন্দীপ মাহেশ্বৰীৰ ভিডিঅ' চাব নতুনকে আপলোড কৰিছে যিমানবোৰ ট্ৰেডিং কৰে মানে শ্বেয়াৰ মাৰ্কেটত যিমান মানুহ লগায় 100 জনৰ ভিতৰত অকল 2 জন মানুহে সাকসেসফুল হয় বাকি 98 মানুহ ফেইল হয় কাৰণ সেই বিজনেছটোৰ গোটেই ইনফৰমেশ্যন থাকিব লাগিব যদি আপোনালোকে শ্বেয়াৰ মাৰ্কেটৰ কথা জানে ৱাৰেন বাফেট বুলি এজন আছে তেখেতে ট্ৰেডিঙত আটাইতকৈ বেষ্ট বুলি কোৱা হয় সো 800 মিলিয়ন মানুহৰ ভিতৰত অকল এজনৰে নাম কিয় আহে বা 2-3 জনৰ নামহে আহে ৰাকেশ ঝুনঝুনৱালা তেখেতৰ কথাও আহে বা যিখন স্কেম আপোনালোকে চাইছিলে যদি চাইছিলে স্কেমখন সিৰিজখনত ওলাইছিলে তেখেতেও ষ্টক মাৰ্কেটত বহুত ভাল হেৰিছে কাৰণ ইমান গন্তি কৰিব পৰা মানুহে আছে যোনে ষ্টক মাৰ্কেটত ভালকে হেৰি কৰিব পাৰে ঠিক আছে সো সেইবোৰতেও এনেকুৱা ধৰণৰ একো কাম নকৰে বহুতে মোক সোধে যে মই ৰেকি হিলিং শিকিলে সব প্ৰব্লেম ঠিক হৈ যাবনে সব প্ৰব্লেমটো ঠিক নহয় কাৰোবাৰ যদি হাত ভৰি ভাঙি গৈছে আকৌতো নতুনকেতো নাহে তো তেনেকুৱা ধৰণৰ কথা যে কিছুমান বস্তু আমি জানিব লাগিব যে আমাৰ লিমিটত কিমান আছে যে মোৰ অলৰেডি মোৰ বিজনেছ এটা চলি আছে ভাল তাক মই আৰু অকণমান আগুৱাব পাৰো পৰীক্ষা আহিছে ভালকে মই প্ৰিপাৰেশ্যন কৰিছো প্ৰিপাৰেশ্যন কৰাৰ পিছত কোনো ধৰণৰ যাতে বাধা নাহে তাৰ কাৰণে মই হিলিং কৰিব পাৰো বা উইচ মেনিফেষ্টেশ্যনটো কৰিব পাৰো কাৰোবাৰ জব হোৱা নাই তাৰ কাৰণে কৰিব পাৰে কোনো প্ৰমোশ্যন বিচাৰি আছে নিজে বহুতখিনি কষ্ট কৰিছে ভাল কাম কৰি আছে কিন্তু তেওঁৰ প্ৰমোশ্যন হোৱা নাই বেলেগৰ প্ৰমোশ্যন হৈ গৈ আছে তো তেখেতে কৰিব পাৰে তেনেকুৱা কাৰোবাৰ ৰিলেশ্যনশ্বিপত অলৰেডি ইছ্যু হৈছে এতিয়া মই বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ কথা কোৱা নাই সেইবোৰতো হিলিং মই নকৰোৱে হাজবেণ্ড ৱাইফৰ মাজত যদি প্ৰব্লেম হৈছে তেওঁলোকে এই দুটা মেথড ফলো কৰিব পাৰে ঠিক আছে সো এইখিনি বস্তু আমি চাই চিতিহে কৰিব লাগিব এনেকুৱা নহয় যে চব বস্তুতে কাম কৰিলে ৰিজাল্ট পাম তেনেকুৱা নহয় কিছুমান বস্তুতহে অকল এপ্লিকেবল হয় কিছুমান বস্তুতহে এইবোৰ ৰিজাল্ট পাব কিন্তু পোৱাত পাব সৰু সুৰা উইচৰ পৰা ষ্টাৰ্ট কৰক যাতে 21 ডেজৰ ভিতৰতে যদি ফুলফিল হয় ঠিক আছে কোনোবাই যদি গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তো তেওঁৰতো এনেকুৱা নহয় যে 21 ডেজৰ ভিতৰতে জবটো হৈ যাব ইণ্টাৰভিউ থাকিব ৰিটেন থাকিলে তাৰপিছত আৰু কিবা কিবি টেষ্ট থাকিলে তাৰপিছত গৈ পিনে তেওঁলোকৰ জববোৰ হয় তো সেইবোৰতো দীঘলীয়া প্ৰচেছ থাকে তো সেইটো কাৰণে দীঘলীয়াকে কৰিব পাৰে সৰু সুৰা কিছুমানৰ কামৰ কাৰণে 21 ডেজৰ তেওঁলোকে কৰিব পাৰে যেনেকুৱা কৰবাত কিবা বস্তু এপ্লাই কৰি থৈ দিছে হোৱা নাই বা কৰবাত কিবা পেপাৰ ৱৰ্ক পেণ্ডিং হৈ আছে হোৱা নাই তেনেকুৱাবোৰত কৰি চাব পাৰে এইটো ঠিক আছে সো এই ৰেমেডিটো কৰি চাব বহুত ধুনীয়া টেকনিক হয় আগতে কোনোবা শুনিছিলে এইটো টু বটল বা কথা এটা শুনি সুধো আছে ছাৰ হয় হয় এটা উইচ এবাৰ কৰিলো মানে 21 ডেজ হুম। একেদিনতে আমি দুটা উইচ বেলেগ বেলেগকে কৰিব পাৰো নাই কৰিব পাৰি কিন্তু কি হৈ যায় যেতিয়া আমি 2-3টা উইচ একেলগে কৰিব ধৰো তেতিয়া মানে কি হয় যেনেকুৱা ধৰক এতিয়া 2-3জন মানুহ একেলগে মোৰ লগত যদি কথা পাতিব ধৰে তো মই চবকে একেলগে কথা পাতিব নোৱাৰো যদি এজনৰ লগত কথা পাতো তেতিয়া মই ভালকে ক্লিয়াৰলি ক'ব পাৰো বা দুজনৰ লগত কথা পাতিলেও মই ভালকে ক্লিয়াৰলি ক'ব পাৰিম কিন্তু বহুত বেছি মাল্টিপল মানুহৰ লগত যদি মই কথা পাতো সেই বস্তুটো মোৰ কাৰণে অলপ দিগদাৰ হৈ যাব সো সেইটো বস্তু চাব যে 2টা বা 3টা কৰিব তাতকে বেছি উইচ মেনিফেষ্টেশ্যন নকৰিব প্ৰায়ৰিটি চাব যে কোনটো বেছি ইম্পৰ্টেণ্ট সেইটো আগত কৰক ছেকেণ্ড যিটো সেইটো এটা কৰক থাৰ্ড এনেকৈ 3টা প্ৰায়ৰিটি কৰি ল'ব তাৰপিছত যেতিয়া 1-2টা উইচ কমপ্লিট হৈ গ'ল তাৰপিছত নেক্সটলৈকে মুভ কৰিব ছাৰ মই কথা এটা সুধিব খুজিছো হয়। ছাৰ মোৰ ল'ৰা মানে দূৰত থাকে মই তাৰ হৈ উইচটো কৰিব পাৰিম ন কৰিব পাৰে এইটো আপোনালোকে প্ৰক্সি কৰিব পাৰে বেলেগৰ কাৰণে কৰিব পাৰে কাম দিব ঠিক আছে ছাৰ হেল্থক লৈ কৰিব পাৰোনে
কি হেল্থৰ কৰিব পাৰে, হেল্থ, ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, মানি, জব গোটেইখিনিৰ কাৰণে কৰিব পাৰে। স্যাৰ এনাৰ্জি কল কৰি ল'ব লাগিব নেকি? সেইটো ৰেকি নহয়, ৰেকি পাৰ্ট নহয়, হয়, এইটো জাষ্ট ৱাটাৰ টেকনিক। থেংক ইউ। স্যাৰ কনচেন্ট্ৰেশনৰ কাৰণেও পাৰিম নেকি? ল'ৰাটোৱে মানে একদম মন নিদিয়ে পঢ়িবলৈ। কৰিব পাৰে, ফ'কাছ কনচেন্ট্ৰেশ্যনৰ কাৰণে কৰিব পাৰে। স্যাৰ কিবা এটা চুইচৰ টিপ না। ছুইচ ৱৰ্ড একেবাৰে কনচেন্ট্ৰেশ্যনৰ মন কাৰণে চাব নকৰে, লাগিব। একদম দৌৰি ফুৰে। ঠিক আছে, তেতিয়াহ'লে এণ্ড কৰোঁ, কালি লগ পাম। কিবা চেষ্টা কৰিম কালি যাতে কিবা গাইডেড মেডিটেশ্যন কৰিব পাৰোঁ। ঠিক আছে, থেংক ইউ। Thank you, sir. Thank